আপনি ডাক নম্বৰ কত নম্বৰ জানে যদি আপনি নিজে চাই লওক মণ্ডল আনিবলৈ বাস কলিতাগুচি হয় গাঁও কলিতাগুচি ইয়াতে মানে আজিৰ পৰা 4 বছৰ আগত মানে অসম গভৰ্ণমেণ্টৰ আণ্ডাৰত পাৱাৰ গ্ৰিড যিটো এপিডিচিএলৰ ডিপাৰ্টমেণ্ট হয় তেওঁলোকে আমাৰ বস্তি মাটি আমাৰ খুদ ম্যাদী মাটিৰ ওপৰৰে 33 kV ভোল্টেজৰ হাই ভোল্টেজ নিবৰ কাৰণে চেষ্টা কৰিছিলে তাৰপিছত আমি তেওঁলোকৰ পৰা কোনো ইনফৰ্ম পোৱা নাছিলোঁ তেওঁলোকৰ আমাক কোনো ধৰণৰ সাৰ্ভে ৰিপৰ্ট দিয়া নাছিলে তো আমি যেতিয়া তেওঁলোকক মানা কৰিলোঁ তেওঁলোকে সেই কথা মতে তেওঁলোকে নকৰিলে কামটো আমি তাৰ পিছত তেওঁলোকে আকৌ পুলিচ ফোৰ্স লৈ আমাক জোৰ জবৰদস্তি তেওঁলোকে কামটো কৰাৰ কাৰণে চেষ্টা কৰিলে পিছত আমি হাইকোৰ্টৰ ওচৰলৈ মানে যাব লগা হ'ল হাইকোৰ্টে আমাক এটা ৰায় দিলে ষ্টে অৰ্ডাৰ এটা দিলে সেইটো লৈ পেলাই আমি তেওঁলোকৰ লগত কথা পাতিলোঁ আৰু তেওঁলোকে সেই পাৱাৰ গ্ৰিডৰ অফিচাৰৰ লগত আমি কথা পাতিলোঁ তেওঁলোকে সেই অৰ্ডাৰটো নামানি আজি 2025 চনৰ আজি আকৌ তেওঁলোকে পুলিচ সম্পূৰ্ণ পুলিচ ফোৰ্স লৈ তেওঁলোকে আমাৰ ওপৰেৰে মানে বস্তি মাটিৰ ওপৰেৰে ঘৰ মাটিৰ ওপৰেৰে তেওঁলোকে কাৰেণ্টটো লৈ যাবলৈ খুব ফোৰ্স কৰিছে গতিকে আমি আপোনালোকৰ ওচৰত এইটোৱে কৈছোঁ আমাৰ এখন অৰ্ডাৰ আছে এইটো হাইকোৰ্টে দিয়া আমাক এটা অৰ্ডাৰ হয় ষ্টে অৰ্ডাৰ এইটোৰ অমান্য কৰি এই অৰ্ডাৰ অমান্য কৰি তেওঁলোকে কেনেকৈ নিব